নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 14 জানুৱাৰী 2026 অসমীয়া 29 পুহ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:37। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। যিসকলৰ পৰা আপুনি মৰম আৰু সন্মান আশা কৰে তেওঁলোকে হয়তো আপোনাৰ অনুভৱক প্ৰতিদান নিদিব। আজি কেৱল নিজৰ কামত মনোনিৱেশ কৰা উচিত। আনৰ কামত জড়িত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো শুভ হ'ব। আপোনাৰ মনটো হয়তো কিছু অস্থিৰ হৈ পৰিব পাৰে। বৃষ ৰাশি। কৰ্মৰত পেছাদাৰীসকলে নিজৰ দৰমহাৰ বাবে চিন্তিত হ'ব পাৰে। ৰেষ্টুৰেণ্টৰ সৈতে জড়িত ব্যৱসায়ীসকলে যথেষ্ট লাভ দেখিবলৈ পাব পাৰে। সহকৰ্মীসকলৰ ওপৰত অত্যাধিক নিৰ্ভৰ কৰাটো এৰক। আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। আপোনাৰ বক্তৃতা আৰু আচৰণত আপোনাৰ বন্ধুসকল অতিশয় সন্তুষ্ট হ'ব। মিথুন ৰাশি। আজি আপুনি ধৰ্মীয় কাম কাজত লিপ্ত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব। আপুনি হয়তো আৰ্থিক সমস্যাৰ বাবে অলপ চিন্তিত হৈ পৰিছে। আপুনি হয়তো আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাক লৈ বৰ গুৰুত্ব সহকাৰে নাথাকিব। কৰ্কট ৰাশি। আজি আপুনি নিজৰ দায়িত্বৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। অৱশ্যে এই সময়ত কামৰ লগতে জিৰণিৰো প্ৰয়োজন। কিছু অৱসাদ অনুভৱ কৰিব পাৰে। অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে। মানুহে আপোনাৰ পৰা সহায় আশা কৰিব। ব্যৱসায়ত নতুন বস্তু চেষ্টা কৰাৰ পৰা আপুনি বিৰত থাকক। সিংহ ৰাশি। আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিবলৈ চেষ্টা কৰক। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সন্দৰ্ভত আপোনাৰ কিছু বিভ্ৰান্তি হ'ব পাৰে। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে বিৰোধীৰ প্ৰতি সতৰ্ক হোৱা উচিত। কন্যা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত চলি থকা বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে। উচ্চ পদবী আৰু প্ৰতিপত্তিৰ প্ৰতি আপোনাৰ প্ৰবল আকাংক্ষা থাকিব। আপুনি আপোনাৰ চোকা বুদ্ধিৰ নিপুণ ব্যৱহাৰ কৰিব। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি হোৱা দেখিব। দূৰৈৰ কোনো আত্মীয়ক লগ পাব পাৰে। তুলা ৰাশি। আজি হয়তো কিছু ত্যাগ কৰিব লগা হ'ব পাৰে। যিয়ে আপোনাক তললৈ নমাই আনে তাৰ পৰা আপোনাৰ দূৰত্ব বজাই ৰাখক। নিজৰ বিষয়ে নেতিবাচক মতামত গঢ়ি তোলাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচে আপোনাৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। চৰ্দি, কাহ আৰু মৃদু জ্বৰৰ অনুভৱ আপুনি আজি কৰিব পাৰে। বৃশ্চিক ৰাশি। উচ্চপদস্থ বিষয়াই আপোনাক কিছু দায়িত্বশীল কামত নিযুক্তি দিব পাৰে। আপোনাৰ বিদেশ ভ্ৰমণৰ পৰিকল্পনাৰ থকা বাধাবোৰ দূৰ হ'ব। অবাস্তৱিক ধাৰণাৰ বাবে আপুনি উপহাসৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো নিজৰ আত্মসন্মানৰ বাবে চিন্তিত হ'ব। এইটো এটা অনুকূল সময় যে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে প্ৰেমৰ বিবাহৰ বিষয়ে আলোচনা কৰিব বিচাৰে। ধনু ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত অৱহেলাৰ সন্মুখীন হ'ব পাৰে। মিছা কথা ক'লে আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। গতিকে আনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে ভালদৰে চিন্তা কৰা উচিত। আপুনি হয়তো আপোনাৰ অনুভৱ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ পৰিয়ালৰ কিছু মানসিক চাপ বা বিসংগতি থাকিব পাৰে। মকৰ ৰাশি। আপুনি অগ্ৰাধিকাৰ দিয়া কামবোৰ নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। আপুনি মৌলিক সমস্যা সমাধান কৰিবলৈ ইয়াৰ ফলাফল বিচাৰিব আৰু ইয়াৰ ফলত ইতিবাচক ফলাফল পোৱা যাব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়টোৱে যথেষ্ট অগ্ৰগতি লাভ কৰিব। কুম্ভ ৰাশি। হঠাতে আপোনাৰ কামৰ গতি বাঢ়িব পাৰে। এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'লে আপুনি আনন্দিত হ'ব। ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ সন্দৰ্ভত আপুনি কিছু সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে। অতীতৰ ভুলৰ পৰা শিকিবলৈ সুযোগ নাপাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। চৰকাৰী কামত বাধা আহিব পাৰে। সন্তানৰ বিয়াক লৈ আপুনি হয়তো চিন্তিত হৈ পৰিছে। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে দিনটো শুভ। থলুৱা মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। যদি আপোনাৰ কিবা অসুবিধা হয় তেন্তে সেইবোৰ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত শ্বেয়াৰ কৰক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।